ৰাজ্যত এতিয়া চলিছে এঘৰীয়া হোৱাৰ পৰম্পৰা বা এঘৰীয়া কৰাৰ পৰম্পৰা ধাৰাবাহিক ৰূপত এনে খবৰ আমি সম্প্ৰচাৰ কৰি আহিছো এইবাৰ ব্ৰইলাৰ পোহাৰ বাবে নগাঁও তুলসীমুখ দেউৰী গাঁৱত ৩ বছৰ ধৰি এটা পৰিয়াল এঘৰীয়া হৈ আছে তুলসীমুখ দেউৰী গাঁৱৰ অপূৰ্ব দাস নামৰ নিবনুৱা যুৱকজনে প্ৰায় ৩ বছৰ পূৰ্বে ঘৰৰ পাছফালে ব্ৰইলাৰৰ এখন ফাৰ্ম খুলিছিল ব্ৰইলাৰ পুহি স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰা অপূৰ্ব দাসে যেন ভুল কৰি পেলালে সমাজৰ দৃষ্টিত সমাজে আজি ৩ বছৰ ধৰি এঘৰীয়া কৰি থৈছে অপূৰ্ব দাসক কেৱল অপূৰ্ব দাসকে নহয় তেওঁৰ ককাই ভাই আত্মীয়কো এঘৰীয়া কৰি ৰাখিছে সমাজে পবিত্ৰ ভাদ মাহৰ নামৰ পৰা বঞ্চিত হ'বলগীয়া হৈছে তুলসীমুখ দেউৰী গাঁৱৰ অপূৰ্ব দাসৰ পৰিয়াল যাৰ বাবে দুখ প্ৰকাশ কৰিছে তেওঁৰ বৃদ্ধা মাতৃয়ে তথাকথিত সভ্য সমাজৰ লজ্জানত হোৱা এটা ঘটনা সভ্য সমাজক লজ্জানত কৰা এটা ঘটনা পুনৰ পোহৰলৈ আহিছে বেবেজিয়াৰ ঘটনা এয়া ব্ৰইলাৰ পোহাৰ বাবে নগাঁও তুলসীমুখ দেউৰী গাঁৱত ৩ বছৰ ধৰি এঘৰীয়া হ'বলগীয়া হৈছে এটা পৰিয়াল তুলসীমুখ দেউৰী গাঁৱৰ অপূৰ্ব দাস নামৰ নিবনুৱা যুৱকজনে প্ৰায় ৩ বছৰ পূৰ্বে ঘৰৰ পাছফালে ব্ৰইলাৰ ফাৰ্ম খুলিছিল ব্ৰইলাৰৰ ফাৰ্ম খুলি পৰিয়াল পোহপাল দিয়াৰ চেষ্টা চলাইছিল নিজেই স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছিল আৰু সেয়াই যেন অপৰাধ আছিল তথাকথিত সমাজ ব্যৱস্থাই এঘৰীয়া কৰি ৰাখিলে ৩ বছৰ ধৰি এই দুৰ্ভগীয়া পৰিয়ালটোক ব্ৰইলাৰ পালন আজি 3 বছৰ আগৰ পৰা মই ব্ৰইলাৰ পালন কৰি আহিছো ব্ৰইলাৰ পালন কৰাটো আমাৰ সামাজিক নিয়ম মতে দণ্ডনীয় বা অপৰাধ সেই কাৰণে মোক সমাজৰ পৰা এঘৰীয়া কৰি ৰাখিছে আৰু যোৱা লকডাউনত মই ৰাইজকো যথেষ্টখিনি সহায় কৰিছো আমাৰ গাঁৱৰ যিখিনি দুখীয়া দৰিদ্ৰ দিন হাজিৰা কৰা মানুহ আছে সেইখিনি মানুহক মই 420 টকা কৰি এটা টোপোলা গেটেজ কৰিছো আমাৰ গাঁৱৰ মানুহখিনিকে দিছো আৰু দ্বিতীয় কথা হ'ল মোৰ বানপানীয়ে ঘৰটো তনমস কৰিছে এই ঘৰটো চৰকাৰী লিষ্টত অন্তৰ্ভুক্ত নাই বুলি মই জানিব পাৰিছো এটাটো কৰ্ম লাগিব কৰ্মটো যদি আপোনাৰ নকৰে তেন্তে মানুহে আমি ক'ৰ পৰা পেট ভাত খাবলৈ পাম আমাৰ পৰিয়াল পুহিবলৈ পাম সেই কাৰণে মই মানসিকভাৱে বৰ অশান্তি পাইছো আৰু শাস্তিও পাইছো গতিকে এইটো মোক উচিত ন্যায় লাগে চৰকাৰীভাৱে গাঁৱত এজন বয়সস্থ মহিলা মই সমাজৰ কাম কৰি আছিলো আগত সমাজৰ এতিয়া মোৰ ল'ৰাটোৰ ব্ৰইলাৰ পোহাৰ কাৰণে সমাজে ল'ৰাটোক 3টা ল'ৰা এই সৰুটোৱে পুহিছে কিন্তু এই দুটাকো মানে ইয়াতো সৈতে তিনি ঘৰ আছে তিনিওটাকে সমাজে এৰিছে আৰু মানে নামঘৰলৈ আমাক যাব নিদিয়ে ঘূৰা কৰি থৈছে বেলেগ মানুহ আহিলে 1000 টকা ভৰিব লাগিব আমি গ'লেও কাৰোবাৰ ঘৰলৈ আমি 1000 টকা বোলে দিব লাগিব সেইকাৰণে মই হেন ভাদমহীয়া ঘৰত বহি আছোঁ মোৰ বহুত দুখ লাগিছে এইখিনি মুহূৰ্তত আমি পোনপটীয়া সম্প্ৰচাৰত সংযুক্ত হৈছোঁ আমাৰ সাংবাদিক ভাস্কৰ জ্যোতি শইকীয়াৰ সৈতে ভাস্কৰ পুনৰ এটা লজ্জাজনক ঘটনা এটা দুৰ্ভাগ্যজনক ঘটনা ব্ৰইলাৰ পুহি পৰিয়াল পোহপাল দিয়াৰ বা স্বাৱলম্বী হোৱাৰ প্ৰয়াস কৰিছিল এজন যুৱকে সেয়াই অপৰাধ আৰু সেই অপৰাধতে 3 বছৰ ধৰি এলাগি কৰা হ'ল এঘৰীয়া কৰা হ'ল এই পৰিয়ালটিক হয় জয়ন্ত চাওক সভ্য সমাজক লজ্জানত কৰা এক ঘটনা সংঘটিত হৈছে নগাঁও জিলাৰ তুলসীমুখৰ দেউৰী গাঁও অঞ্চলত আচলতে নিজৰ স্বাৱলম্বিতাৰ পথ আচলতে আত্মনিৰ্ভৰশীল হোৱাৰ পথ বিচাৰি উলিয়াইছিল এজন যুৱকে তুলসীমুখ দেউৰী গাঁৱৰ অপূৰ্ব দাস নামৰ এগৰাকী যুৱকে আৰু আত্মনিৰ্ভৰশীল হোৱাৰ পথৰ বাবে তেওঁ ব্ৰইলাৰ আচলতে ফাৰ্ম খুলিছিল ঘৰৰ পিছফালে কিন্তু সেইটোৱে হ'ল তেওঁৰ বাবে অপৰাধ আৰু যাৰ বাবে তেওঁ গাঁওখনৰ পৰা এঘৰীয়া কৰা হ'ল সমাজৰ পৰা এঘৰীয়া কৰা হ'ল আৰু এই যি পবিত্ৰ ভাদ মাহ চলি আছে সেই পবিত্ৰ ভাদ মাহত আচলতে তেওঁলোকক নামঘৰৰ পৰা বঞ্চিত কৰা হ'ল নাম প্ৰসংগৰ পৰা বঞ্চিত কৰা হ'ল যাৰ বাবে আচলতে এতিয়া কন্দলত ভাগি পৰিছে সমগ্ৰ পৰিয়ালটো অকল অপূৰ্ব দাসেই নহয় অপূৰ্ব দাসৰ লগতে তেওঁ পৰিয়ালৰ সমগ্ৰ আত্মীয় স্বজনক এতিয়া এঘৰীয়া কৰিছে যাক লৈ এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু জয়ন্ত এয়াই নহয় আচলতে ইয়াৰ পূৰ্বেও আচলতে নিউজ 18ৰ জৰিয়তে পোহৰলৈ আহিছিলে ৰহাৰ দেওবালী কাকতি গাঁৱৰ এটা পৰিয়াল যিটো পৰিয়ালে আচলতে হৰেন চন্দ্ৰ নাথৰ পুত্ৰ ধন নাথে বহিৰাজ্যৰ পৰা আহি তেওঁ কৰ্মসংস্থাপনৰ বাবে ঘৰতে গাহৰি পালন কৰিছিল আৰু গাহৰি পালন কৰাৰ বাবে তেওঁক আচলতে তেওঁলোকৰ গোটেই পৰিয়ালটোক এঘৰীয়া কৰাইছিল যিসমূহ ঘটনা আচলতে সঘনাই সংঘটিত হৈছে সঘনাই ঘটনাবোৰ পোহৰলৈ আহিছে আৰু এই ঘটনা এতিয়া তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে বুলি ক'ব লাগিব জয়ন্ত আচলতে সভ্য সমাজক এক লজ্জানত কৰা ঘটনা এই ঘটনাই বৰ্তমান সমগ্ৰ পৰিয়ালটোক ভাগি পেলাইছে বুলি ক'ব লাগিব জয়ন্ত মোৰ লগত কেইগৰাকীমান সচেতন ব্যক্তি আছে মই তেওঁলোকৰ লগত কথা পাতিব পাৰিম এই বিষয়ত এই সন্দৰ্ভত আচলতে যি ঘটনা সঘনাই সংঘটিত হৈ আছে বুলি ক'ব লাগিব তুলসীমুখ তাৰ পূৰ্বে হ'ল ৰহাৰ কাকতি গাঁৱত আচলতে ব্ৰইলাৰ বা গাহৰি পোহাক লৈ কি ক'ব এই সন্দৰ্ভত আচলতে এইটো আচলতে যুক্তিগত কথাই নহয় আজিৰ তাৰিখত এইবোৰ চিন্তাধাৰা একেবাৰে বেয়া কথা বুলি আমি ভাবোঁ মানে অৰ্থনৈতিকভাৱে যদি আমি স্বাৱলম্বিতা হ'বলৈ বিচাৰে কোনো এগৰাকী ব্যক্তি তেওঁ এটা নিৰ্দিষ্ট পৰিসীমাৰ ভিতৰত যদি কৰিবলৈ যায় তাত আমি বেয়া বুলি ভবা সেইটো কথা উচিত নহয়
আৰু দ্বিতীয়তে কথা হ'ল কি যে ঘৰৰ পৰা কিবা অৰ্থনৈতিক কিছুমান কামৰ পৰা বঞ্চিত কৰি ৰাখি এখন সমাজে যেতিয়া এজন হেৰিয়ক তেনেকৈ এঘৰীয়া কৰি ৰাখে, ঘাটে পানীয়ে বাধা দি ৰাখে, সেইটো হৈছে অতি পুৰণা প্ৰাচীন এটা ৰীতি। এই প্ৰাচীন কুৰীতি, এই কুপৰম্পৰাবিলাক আমি আচলতে এতিয়া এৰিবলৈ হ'ল। আৰু আমি কৈছোঁ কি এতিয়া ১বিংশ শতিকাত আমি ধাৱমান হৈছোঁ, য'ত নেকি বৈজ্ঞানিক চিন্তাধাৰাৰে মানুহ বিভিন্ন জেগাত বিভিন্ন জ্ঞান আহৰণ কৰি পেলাই অৰ্থনৈতিক স্বাৱলম্বিতা হ'বলৈ বিচাৰিছে। আজি ই ৰিক্সাৰ যুগ, আমি দেখিছোঁ বাটে পথে ঘাই পথতো ই ৰিক্সাও মানুহে চলাইছে। তে ই ৰিক্সাখনক কিয় ঘাটে পানী বঞ্চিত কৰা নাযায়? তে সেইটো নিয়মতেতো সেইটো আমি বেয়া কথা এটা। তেনেধৰণে সেই চিন্তাধাৰাবিলাক আমি নতুনকৈ সমাজত প্ৰয়োগ হ'ব লাগে। আৰু য'ত নেকি সেই কাকতি গাঁৱৰ সেই পৰিয়ালটো তেওঁ মাজতে বাহিৰত কাম কৰিবলৈ গৈছিলে অৰ্থনৈতিক কিবা এটা লাভালাভৰ বাবে, পৰিয়ালটো চলাবৰ বাবে, কিন্তু তেওঁ পুনৰ ইয়ালৈ উভতি আহি এই কামত লাগিছেহি যে আমি এখন ফাৰ্ম খুলি পেলাই, গাহৰি বা ব্ৰইলাৰ ফাৰ্ম এখন খুলি পেলাই আমি পৰিয়ালটো স্বাৱলম্বী হওঁ। আৰু পৰিয়ালটো স্বাৱলম্বী হোৱাৰ এইখিনিত এটা যুক্তিগত কথা কিছুমান আছে যে পৰিয়ালটো যেতিয়া স্বাৱলম্বী হ'ব তেতিয়া পৰিয়ালটোৰ প্ৰভাৱটো সমাজত ওচৰ চুবুৰীয়াৰ ওচৰত পৰে। আৰু তেওঁলোক যদি দৰিদ্ৰ হৈ গৈ থাকে, নিচলা হৈ থাকে, মানুহে যদি সেইখিনি সহায় সহযোগ নকৰে, তেতিয়া সমাজখন, চুবুৰীটো, গাঁওখন এনে বেকৱাৰ্ড যাব। আৰু আমি য'ত নেকি ১বিংশ শতিকাত পাৰ হ'বলৈ গৈছোঁ, আমি নতুনকৈ আমাৰ অৰ্থনৈতিক স্বাৱলম্বিতাৰ মাজেৰে আমি বৈজ্ঞানিক কিছুমান আৱিষ্কাৰ কৰি তাৰ মাজত আমি জ্ঞানৰ মাজত সোমাব। নিশ্চয়কৈ ১বিংশ শতিকাটো এনেকুৱা সামাজিক সংকীৰ্ণতা, ধৰ্মীয় সংকীৰ্ণতাৰ বলি হ'বলগীয়া হৈছে। ব্ৰইলাৰ পুহি স্বাৱলম্বী হোৱা, আত্মনিৰ্ভৰশীল হোৱাৰ অপৰাধতেই এনেদৰে সমাজৰ পৰা আঁতৰ কৰা হ'ল, সমাজৰ পৰা এঘৰীয়া কৰা হ'ল। এটা পৰিয়ালক ৩ বছৰ ধৰি এই পৰিয়ালটো এঘৰীয়া হ'বলগীয়া হৈছে। গতিকে এই ক্ষেত্ৰত প্ৰশাসনৰো নিশ্চয় কৰণীয় আছে। গতিকে অনাগত সময়ত প্ৰশাসনে কি ভূমিকা গ্ৰহণ কৰে সেয়া লক্ষণীয় হ'ব। আৰু এই গাঁওখনৰ তথাকথিত শিক্ষিত সমাজকো এই মুহূৰ্তত সকলোৱে ধিক্কাৰ দিছে, গৰিহণা দিছে। ধন্যবাদ ভাস্কৰ, এই মুহূৰ্তত বিদায় জনাইছোঁ আপোনাক। ইয়াৰে সৈতে সময় হ'ল দ্য মৰ্ণিং শ্ব'ৰ পৰা বিদায় লোৱাৰ।